আসসালামু আলাইকুম এভৰিৱান, মই মাহিনী ৰজাত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি ৰাতিপুৱা চাহ তাহ খালোঁ, খাই বৈ ইহঁতে স্কুললৈ গ'ল আৰু ভাবিছোঁ এইখিনিতে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু এতিয়া পাকঘৰলৈ যাওঁ, ভাতৰ যা যোগাৰ কৰোঁ। এতিয়া আজি খুব গৰম পৰিছে, আজি ভাবিছোঁ অকণমান টেঙা দাইল বনাম। আৰু ভাত পানী বনোৱাৰ পিছত এটা মই আজি বস্তু বনাম আৰু আপোনালোককো দেখাম। মই আগত এটা ভিডিঅ' দিছিলোঁ, মই পাকঘৰৰ একেবাৰে সহজলভ্য 6টা বস্তুৰ এটা স্পেচিয়েল অইল বনাইছিলোঁ, যিটো বিষ আৰু নাৰ্ভৰ কাৰণে আটাইতকৈ ভাল। সেইটো মানে প্ৰথম বনাইছিলোঁ আৰু মই মোৰ শাহুমাক দিছিলোঁ লগাবলৈ। আৰু সঁচাকৈ ইমানেই ভাল তেলটো, মানে মোৰ শাহুমাই সদায় বিষৰ টেবলেট আৰু নাৰ্ভৰ টেবলেট ব্যৱহাৰ কৰে, কিন্তু সেয়া এতিয়া কমপ্লিট এৰি দিলে। হাতে ভৰিয়ে যদি সানি থাকে ৰেগুলাৰ, বহুত ভাল পায়। আৰু আচলতে শাহুমাই মানে সানি পেলাই ভাল পাইছে যে তেলটো শেষ হৈ গ'ল। মই অকণমানেই বনাইছিলোঁ আৰু সেইকাৰণে মোক সদায় একদিন মানে অকণমান আছে আৰু কৈয়ে আছে, তেলটো শেষ হৈছে দেই, বনাবা বনাবা মানে লগাই যে ভাল পাইছে। আৰু সেইকাৰণে মই আকৌ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম। আপোনালোকে এবাৰ মাত্ৰ ইউজ কৰক আৰু তাৰপিছত মানে গম পাব ইমানেই ভাল যে ৰিজাল্ট পাইছে। সেইকাৰণে আকৌ এবাৰ মই শ্বেয়াৰ কৰি দিম ভিডিঅ'টো বাৰু। মোৰ এইটো ভিডিঅ'ৰ শেষৰ ফাললৈ দিম, আপোনালোকে আশা কৰি চাব আৰু একজাম যেনে তেনে এবাৰ হ'লেও ইউজ কৰি চাব, তাৰপিছত ক'ব মানে সঁচাকৈয়ে ভাল। আপোনালোকৰ যিবিলাকৰ হাত ভৰি বিষ আছে আৰু অকণমান বয়সস্থ লোকসকলে সঁচাকৈয়ে মানে ইউজ কৰি ভাল পাব। আৰু সেইকাৰণে আপোনালোকৰ যদি মা আছে, শাহুমা আছে, তেনেকুৱা যদি কাৰোবাৰ বিষ চিষ আছে, আপোনালোকে বনাই পেলাই দিব পাৰিব, সঁচাকৈ বহুত ৰিলিফ পায়। আৰু এতিয়া অকণমান মই আগফালে ওলাই আহিছোঁ, কচু চচু আছে নেকি চাওঁ। আৰু এটা কথা আপোনালোক আমাৰ অকণমান বাগিচাখনো দেখুৱাই দিওঁ, কিমানখিনি ডেভেলপ হৈছে, কিমান কি হৈছে। এইবাৰ ফুল চাওকচোন, ইমান ভাল লাগিছে, নামটোহে নাজানো খালি গছজোপাৰ। এতিয়া মোৰ এজোপা ফুল চাওক, প্ৰথম ফুলিছে মচন্দৰীজোপা। আৰু এইজোপা ফুলৰ এটা বিশেষত্ব আছে, এইপাহ ফুল মানে বহুত দিনলৈকে থাকে আৰু পটককৈ সৰি নাযায়, সেইকাৰণে ভাল লাগে বেছি। ঘাঁহ ফুল দেখিছেনে বাৰু কেতিয়াবা? এয়া চাওক, ভাল লাগে দেখিবলৈ, বগা বগা অকণমানিকৈ ফুলে আৰু এনেকৈ বাঢ়ি আহে আৰু শিপা হৈ আহে। এইকণতে অকণমান কাটি পেলাই ৰুই দিলে আকৌ বেলেগ এজোপা ঘাঁহ হৈ যায়। এমুঠি কচু মই বিচাৰিলোঁ আৰু এয়ানিয়ে ছিঙিছে টেঙা পাত। টেঙা দাইল খাম। আগবোৰ ছিঙি আনিলে হ'লে এমুঠি লৈ আনা। ৰ'দ পূৰা চোকা, একদম বতৰ হৈছে টেঙা খোৱাৰ। গৰমত এইবিলাক খাই ভাল লাগে। এতিয়া এয়া মই বাছি লওঁ, তাৰপিছতে দাইলত দিম। আৰু এনেকৈ আকৌ জ্বলা দিও ভাল লাগে, অকণ ভাজি বৰ ভাল পাওঁ কচু খাই। দালি চালি দিলোঁ, শাকখিনি দিলোঁ, হালধি নিমখ চব দিয়া হৈ গ'ল। অকণমান জলকীয়া দি দিছোঁ, কচুকণ দি চিটি মৰাই লওঁ। ভাত পানী হৈ গ'ল বনোৱা। আৰু এয়া চাওকচোন কি কৰিছে জানেনে বাৰু? এয়া হৈছে বান্দৰৰ প্ৰটেকশ্যন। বান্দৰৰ ইমানেই উৎপাত বেছি হৈছে নহয়, একদম দিনতে খিৰিকি চিৰিকি বন্ধ কৰি থ'বলগীয়া হৈ যায়। একদম অকণমান নাথাকিলে চিধা খিৰিকিয়েদি সোমাই গুচি আহে, সেইকাৰণে আকৌ গ্ৰিল লগাই দিছে মাহিনৰাবোৰে। এতিয়া আমাৰ সকলোৰে দুপৰীয়া ভাত খোৱা হৈ গ'ল আৰু এতিয়া মই আজৰি হৈ অইলটো বনাবলৈ লৈছোঁ আৰু আপোনালোকক অকণমান দেখাইছোঁ বস্তুকেইটা। আকৌ এবাৰ আপোনালোকে চাই লওক। এয়া মই বস্তুকেইটা লৈ ল'লোঁ। এয়া এচামুচ মেথি, ইয়াত আছে 20টা লং। আগত মই অকণমান কমকৈ বনাইছিলোঁ, এবাৰ অকণ বেছিকৈ বনাওঁ। এইখিনি 100 গ্ৰাম মিঠাতেল আৰু এইটো এটা নহৰু, এখন দালচেনি আৰু এডোখৰ আদা। এইখিনি গোটেইখিনি মই নহৰু আৰু আদাকণ অকণমান থেতেলিয়াই লওঁ আৰু আদা নহৰুকণ থেতেলি ল'লোঁ। মই আদা নহৰু বাকলি গুচোৱা নাই, ধুই ল'লোঁ খালি ভালকৈ। পাত্ৰটো পাতি দিলোঁ, মিঠাতেলকণ দি দিওঁ, দালচেনি অকণ আদা থাকিব তেলেবলৈ। মই দালচেনি আৰু লং আৰু এইকেইটা দি দিম, একেলগে গৰম হৈ যাব। মেথিও দি দিম লগতে, দালচেনি, গোটেইখিনি বস্তু একেলগে দি দিছোঁ। আদা নহৰুকণ মই অকণ পিছত দিম আৰু অকণ গৰম হৈ যাব। অকণমান চিমতে ৰাখি মই বস্তুখিনি সিজিবলৈ দিছোঁ। সিজা মানে কি আৰু তাৰ পৰা পূৰা ৰসখিনি ওলাই যাব লং আৰু দালচেনিৰ। আগৰ বটলটো এইটো আছিল, দেখিছেনে? ইয়াতে মই ভৰাই আছিলোঁ তেল, শেষ হৈ গ'ল। এইকণ আছেগৈ আৰু কৈয়ে আছে এইখিনি সদায়, মায়ে বনালে আজি বনাই দিওঁ। মানে লগাই যে ভাল পাইছে, সেইটো কথা আচলতে। মই আদা নহৰুকণ এইখিনিতে দি দিছোঁ। এতিয়া চিমতে মই থৈ দিছোঁ আৰু চিমতে এনেকৈ ভাজ খাই খাই পূৰা একে ৰঙচুৱা হৈ গৈছে। আৰু অকণমান ৰাখি অফ কৰি দিম আৰু পূৰা ৰস ওলাই গৈছে প্ৰতিটো বস্তুৰে। এয়া হৈ গৈছে আৰু
একদম ক'লা হৈ গৈছে গোটাই দেখিছেনে। অফ কৰি দিওঁ। এতিয়া পূৰা গৰম হৈ আছে। ঠাণ্ডা হোৱাৰ পাছত ইয়াত চাকি থ'ম, চাকাৰ পাছত বটলত ভৰাই থ'ম। আৰু এইটো তেল সদায় হাতে ভৰি অকণ অকণ সানিলে মানে শুবৰ সময়ত সানিলে বেছি ভাল। আপোনালোকে নাৰ্ভৰ টেবলেট, বিষৰ টেবলেট সম্পূৰ্ণ এৰি দিব পাৰিব। এবাৰ মাত্ৰ ট্ৰাই কৰি চাওক। মাত্ৰ 6টা বস্তু, এইটো সহজলভ্য বস্তুকেইটাও। চাকিটো এয়া ওলালে আৰু ওলাব অকণমান, টুকি টুকি নিগৰি যাবলৈ গৈছে। আছে দালিৰ দৰৱ। ৰ'বা বনোৱা নাই, বনাম ৰ'বা। চাকিলো এয়া ওলালে আৰু আছে এখন, পিছত সানি দিব। মই এয়া ৰেডি হৈ গ'ল মোৰ তেলটো। আৰু আচলতে আকৌ এবাৰ শ্বেয়াৰ কৰিছোঁ এইকাৰণে আপোনালোক যাতে অকণমান হ'লেও উপকৃত হয়, সেইটোৱে উদ্দেশ্য মোৰ। আৰু এইখিনিতে আজি ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।